ড্ৰয়িং ৰুমৰ এখন ফটো। এই ফটোখনে হ'ল প্ৰতিটো বানপীড়িত পৰিয়ালৰ প্ৰকৃত ফটো। মই আপোনালোকক এই ফটোখন এইকাৰণে দেখুৱাইছো, এই ফটোখন মই অকমান কৈ দিছো। এই ফটোখনত এই বিছনাখন কমপ্লিটলি বোকাৰে পুত খাই গৈছে। ইয়াৰ টেবুলখন, ইয়াৰ ওপৰৰ আইনাখন ক'ৰবাত গুচি গ'ল। এইটো তেওঁলোকৰ ঘৰত থকা গডৰেজ বা আলমিৰা। গডৰেজ কোম্পানীৰ লয় কাৰণে মানুহে গডৰেজ বুলিয়ে কয়। গডৰেজ বা আলমিৰা, আৰু এইটো হ'ল তেওঁলোকৰ কমপ্লিট ঘৰটোৰ ধ্বংসাৱশেষ। মই এই ফটোখন অসমৰ মুখ্যমন্ত্ৰীক এবাৰ চাবলৈ অনুৰোধ কৰিছো। মই এই ফটোখন অসমৰ প্ৰত্যেকজন মন্ত্ৰীক এবাৰ হৃদয়ত ভৰাই ল'বৰ কাৰণে অনুৰোধ কৰিছো। মই এই ফটোখন অলপ পাছত অসমৰ মুখ্যমন্ত্ৰীলৈ হোৱাটছএপত পঠিয়াই দিম, আৰু মই আশা কৰিম অসমৰ মুখ্যমন্ত্ৰীয়ে এই ফটোখন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ পঠিয়াই দিব। তাৰমানে বানপীড়িত মানুহৰ অৱস্থা প্ৰকৃত কেনেকুৱা? প্লিজ কথা পাতি নাথাকিব না, দিগদাৰ পাইছো। বানপীড়িত মানুহৰ অৱস্থা কেনেকুৱা? এই ফটোখনে আমাৰ মধ্যবিত্ত শ্ৰেণীটোৰ প্ৰকৃত অৱস্থাৰ উমান দিয়ে। যি এই ফটোখন দেখা নাই, যি এই ফটোখনৰ প্ৰকৃত দৃশ্যটো উপলব্ধি কৰিব পৰা নাই, তেওঁহে কেৱল ক'ব যে বানপীড়িত পৰিয়ালবিলাকক আমি এককালীনভাৱে 15,000 টকা দিম। মই অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ প্ৰতিটো বানপীড়িত পৰিয়ালৰ কাৰণে 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিয়ক। মোৰ সমষ্টিত 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ যদি দিয়ে, মই সৰ্বোচ্চ 40,000 মানুহ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে বুলি ধৰিছো। 40,000 পৰিয়াল। 40,000 পৰিয়াল ক্ষতিগ্ৰস্ত হলে কি হ'ব? 4,000 কোটি টকা মোৰ সমষ্টিত লাগিব। 4,000 কোটি টকা। মই ভাবো যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কাৰণে এটা সমষ্টিৰ 40,000 পৰিয়ালৰ কাৰণে 4,000 কোটি টকাটো তেনেই সামান্য টকা। বোধহয় মই যিমান দূৰ গম পাইছো, প্ৰধানমন্ত্ৰীয়ে তেওঁক এইবাৰ সাক্ষাতেই নিদিলে। তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে, আৰু বোধহয় তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ কাৰণে যিখিনি উলিয়াই আনিব লাগে সেইখিনি উলিয়াই আনিব নোৱাৰিলে কাৰণে তেখেতে উপায়বিহীন হৈ অৰুণোদয় 2,500 টকালৈ বৃদ্ধি কৰিছে আমাৰ এই 4খন জিলাৰ কাৰণে। আজি অসমৰ অৱস্থাটো আপোনালোকে এই ফটোখন চালে বুজি পাব। এই ফটোখন প্ৰাইম মিনিষ্টাৰে কেইঘণ্টামানৰ আগত, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কেইঘণ্টামানৰ আগত এই ফটোখন পোষ্ট কৰিছে ফেচবুকত। মই ফেচবুকৰ পৰা উলিয়াই আনি এই ফটোখন আপোনালোকক দিছো। অসমৰ আটাইবিলাক সাংসদ, আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি আৰু মাজে মাজে লোকসভাৰ অধ্যক্ষ পদতো মাজে মাজে অকমান খালী সময়খিনিত বহিবলৈ সুযোগ পোৱা দিলীপ শইকীয়া ডাঙৰীয়া, তথাকথিত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মানে ফাইল চুবলৈ নোপোৱা মন্ত্ৰী, আমাৰ ইয়াত ডাঙৰ মন্ত্ৰী বুলি ভাবে, পবিত্ৰ মাৰ্ঘেৰিটা আৰু আটাইকেইজন MP, আপোনালোকে চাওক, চবে গৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে, গামোচা পিন্ধাইছে, আৰু চাগে অসমৰ বানপানী সমস্যাৰ কথা বিৱৰি কৈছে। মই বিৱৰি বুলি এইকাৰণে কৈছো যে প্ৰধানমন্ত্ৰীয়ে বানপানী সমস্যাৰ কথা কোৱা বুলি কৈছে। বিৱৰি কৈছে বুলি মই এইকাৰণে কৈছো যে কেইমিনিট সময় দিছেতো মই নাজানো, কিন্তু নিশ্চয় এই সময়ত গোটেইখিনিয়ে গৈছে যেতিয়া নিশ্চয় বিৱৰি কৈছে। অৰ্থাৎ অসমৰ সকলো সাংসদে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে। মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিবলৈ গৈছিলে তালৈকে মই জানো,
তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ পালে মই সেইটোও জানো। প্ৰধানমন্ত্ৰীয়ে বোধহয় তেওঁক সাক্ষাৎ নিদিলে, দিলে যদিও মই নাজানো। দিলে যদিও তেওঁ মনে মনে ৰাখিছে, তাৰ অৰ্থটো হ'ল তেখেতক কোনো সঁহাৰি নিদিলে। সেইকাৰণে তেখেতে চাগে MP বিলাকক কৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাইছে। আপোনালোকৰ নিশ্চয় সকলোৰে মনত আছে যে আমাৰ প্ৰধানমন্ত্ৰী, আমাৰ গৃহমন্ত্ৰীয়ে কৈছিলে যে বানমুক্ত অসম তেওঁলোকে আমাক দিব, সেইকাৰণে বিজেপিক আমি ভোট দিব লাগে। এতিয়া বানমুক্ত অসম নহয়, অসমৰ ইতিহাসৰ আটাইতকৈ ডেভাষ্টেটিং ফ্লাড, অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ জলপ্ৰলয় 2004 চনত গোৱালপাৰাৰ বলবলাত হৈছিলে। তাতকৈ বেছি ডাঙৰ জলপ্ৰলয় তাত এখন জিলাত হৈছিলে, ইয়াত আমাৰ 3খন জিলাত হৈছে। তাতকৈ ডাঙৰ জলপ্ৰলয় এবাৰ অসমত হৈছে, আৰু অসমৰ জলপ্ৰলয়ৰ বিষয়ে ক'বলৈ প্ৰধানমন্ত্ৰীক অসমৰ সকলো MP যাবলগীয়া হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।